আজি মই এনে এগৰাকী মহান মহিলাৰ বিষয়ে আলোচনা কৰিম, যিগৰাকী মহিলাই এষ্ট্ৰনাট, ডক্তৰ, প্লাম্বাৰ আদি সকলোৰে লগত বহু দীঘলীয়া সম্পৰ্ক কৰিছিল। এখেত ইমান দানী আছিল যে নিজে নাখাই আনক খুৱাইছিল। মই আজি ক'বলৈ ওলাইছোঁ মিয়া খালিফাৰ বিষয়ে। 10 ফেব্ৰুৱাৰী 1993 চনত এই ধৰাত প্ৰকট হৈছিল আমাৰ এই মহান মহিলাগৰাকী। সৰুৰে পৰাই এখেত বহুখিনি কষ্টত জীৱন যাপন কৰিছিল। পঢ়া শুনাৰ ক্ষেত্ৰতো বহুতখিনি আগৰণুৱা আছিল। আমাৰ গানটো টিমটোৱে পঢ়াত ইমান গুৰুত্ব নিদি এখেতৰ মহান কামবোৰহে উল্লেখ কৰিব লাগে। এই মানে গানটো তোমাক মাৰিব লাগে বা মন মাৰি থাকে সদায়। সৰুৰে পৰাই কাৰো লগতে পিতৃ মাতৃয়ে লগ কৰিব নিদিছিল। দৰাচলত মিয়া খালিফা অকলশৰীয়া হৈ পৰিছিল। এটা ৰুমতে নিজকে বন্ধ কৰি ৰাখিছিল। বাটেৰে যোৱা ভিক্ষাৰীক সদায় শাক পাচলি দি ভাল পাইছিল। সেই শাক পাচলিৰ ভিতৰত তিয়ঁহটো এক উল্লেখযোগ্য খাদ্য। যেতিয়া তিয়ঁহবোৰ ভিক্ষাৰী লৈছিল তাত এক্সট্ৰাকৈ নিমখ লগাবও নালাগে, কাৰণ তাত আগতীয়াকৈ মিয়া খালিফাই নিমখৰ প্ৰলেপ লগাই দিছিল। এনেদৰে দিনবোৰ বাগৰি গৈছিল আৰু লাহে লাহে আমাৰ মিয়া খালিফাও ডাঙৰ হৈ আহিছিল। লাহে লাহে লগ সংগবোৰো বাঢ়ি গৈছিল, কাৰণ তাইৰ অন্তৰখন বহুত ডাঙৰ আছিল। বিশেষকৈ ক'লাবোৰৰ লগত বেছিকৈ থাকিছিল, কাৰণ তাই জানিছিল চালেই সকলো নহয়, হেৰিও ডাঙৰ হ'ব লাগে। তেনেদৰে এক সুখৰ জীৱন যাপন কৰিব ধৰিছিল। এনেতে এদিন লগ পাই এজন মহান ডক্তৰ, কাৰণ মিয়া খালিফাৰ তিয়ঁহবোৰত ইমান নিমখ লগোৱাৰ বাবে তাই লাহে লাহে দুৰ্বল হৈ পৰিছিল। ডক্তৰক লগ হৈ মিয়া খালিফাৰ এনে লাগিছিল যে জীৱনত এজন নতুন ডাঙৰ মানুহক লগ পাই আনন্দত উৎফুল্লিত হৈ পৰিছিল। তাই গোটেই দিনটো সেই ডক্তৰজনক সময় দিলে আৰু তেখেতৰ পৰা বহুখিনি ভিটামিন পালে। তেনেদৰেই ডাক্তৰৰ লগত সময়বোৰ অতিবাহিত কৰিলে। কিন্তু এদিন এটা এনে ঘটনা ঘটিলে, তাইৰ জীৱনত ধুমুহা নামি আহিল, অমানিশা নামি আহিল। তাই তাৰ পাছৰ পৰাই অকলশৰে আকৌ থাকিব ধৰিলে। কি এই ঘটনা জানিবলৈ অলপ দিন ৰ'ব লাগিব আপোনালোকে। যদি শুনি ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ইয়াত এতিয়াৰ পৰাই ডেইলি ৰিয়েল জনি চিনছ আদি মহান ব্যক্তিসকলৰ জীৱনী ইয়াত প্ৰকট হ'ব। সেইবাবে চেনেলটোত লাগি থাকক, হিলাই থাকক, জীয়াই থাকক। ধন্যবাদ।